ইতিমধ্যে আমি প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়ত আমি সৃষ্টি কৰাৰ কাৰণে আগবাঢ়িছো, কিন্তু সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নহয়। যিবিলাক প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 100 বা ততোধিক আছে, সেই বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব। ইয়াত প্ৰয়োজনীয় অনুমোদন আমি লাভ কৰিছোঁ। গতিকে 15 আগষ্টৰ ভিতৰত মই কামখিনি সম্পূৰ্ণ কৰাৰ অৰ্থাৎ পদ সৃষ্টি কৰাৰ কামখিনি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমি প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়ত আমি সৃষ্টি কৰাৰ কাৰণে আগবাঢ়িছো, কিন্তু সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নহয়। যিবিলাক প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 100 বা ততোধিক আছে, সেই বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব। ইয়াত প্ৰয়োজনীয় অনুমোদন আমি লাভ কৰিছোঁ। গতিকে 15 আগষ্টৰ ভিতৰত মই কামখিনি সম্পূৰ্ণ কৰাৰ অৰ্থাৎ পদ সৃষ্টি কৰাৰ কামখিনি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমি প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়ত আমি সৃষ্টি কৰাৰ কাৰণে আগবাঢ়িছো, কিন্তু সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নহয়। যিবিলাক প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 100 বা ততোধিক আছে, সেই বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব। ইয়াত প্ৰয়োজনীয় অনুমোদন আমি লাভ কৰিছোঁ। গতিকে 15 আগষ্টৰ ভিতৰত মই কামখিনি সম্পূৰ্ণ কৰাৰ অৰ্থাৎ পদ সৃষ্টি কৰাৰ কামখিনি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমি প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়ত আমি সৃষ্টি কৰাৰ কাৰণে আগবাঢ়িছো, কিন্তু সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নহয়। যিবিলাক প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 100 বা ততোধিক আছে, সেই বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব। ইয়াত প্ৰয়োজনীয় অনুমোদন আমি লাভ কৰিছোঁ। গতিকে 15 আগষ্টৰ ভিতৰত মই কামখিনি সম্পূৰ্ণ কৰাৰ অৰ্থাৎ পদ সৃষ্টি কৰাৰ